সত্য ৰজ আৰু তম আপোনালোকে জানি আচৰিত হ'ব আমি যিমান কৰ্ম কৰিছোঁ প্ৰত্যেকটো কৰ্ম ভগৱানৰ মায়াৰ এই তিনিটা গুণৰ দ্বাৰা প্ৰেৰিত হৈ আছে প্ৰভাৱিত হৈ আছে সত্যগুণ যেতিয়া আমাৰ মাজত বৃদ্ধি পায় আমাৰ মনলৈ সাত্বিক ভাৱ আহে আমাৰ কৰ্মবিলাক সাত্বিক হয় তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশক মনাময়ম জ্ঞান সংগেন বদনাতি সুখ সংগেন চানগ চতুৰ্দশ অধ্যায় 6 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন মোৰ সত্যগুণটো নিৰ্মল প্ৰকাশময় পোহৰ কৰে ই সুখ আৰু জ্ঞানৰ লগত আত্মাক শৰীৰৰ লগত বান্ধে সত্যগুণ বাঢ়িলে সাত্বিক ভাৱ আহিলে এজন মানুহ ঈশ্বৰমুখী হ'ব বিচাৰে দহৰ কল্যাণ কৰিব বিচাৰে কাৰো অন্যায় কৰিব নিবিচাৰে ধীৰ স্থিৰ হয় একেলগে বহিব পাৰে বহু সময় চুলুং পুতুং ভাৱ নাইকিয়া হয় সাত্বিক ভাৱ ৰজগুণ ৰজো ৰাগাত্মক